নমস্কাৰ, গুড ইভিনিং গাইজ। মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদ ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। টাইম মানে 7:15। অকণমান চাহ খাব দেই। মাকেও দেউতা দোকান চলাই মুড়ি আৰু নাৰিকলেৰে খাই আছে। গাড়ী আছে আৰু তাতে বহি আছে। খোৱা নাই জানেনে, ৰাতিপুৱাই খুৱাইছিলোঁ গা পা ধুৱাই মেলি দি আৰু খোৱাই নাই। তাত মানুহে দুপৰীয়া ভাত পানী খাই শুৱে আৰু মই বোলে তাইক লৈ শুই আছোঁ। কি কৰিম, উপায় নাই। যদিও ঘৰত মানে থাকিলেও এই ৰুমত যায় সেই ৰুমত যায়, দেউতাক চকুত মানে আঙুলি সোমাই দিয়ে, দাদাক খামুচে, মাক চুলি টানে, মানে এনেকুৱা অৱস্থা। সেইকাৰণে মই আজি থাকক আৰু মই অকণমান লৈ মেলি সৰু ঘৰৰ মানুহকেইটা অকণমান হওক আৰু লৈ ফুৰা মেলা কৰিলোঁ। এনেই জাষ্ট আমাৰ এই গলি সেই গলি এনেই ফুৰা মেলা কৰিলোঁ আৰু এবং চাহ বনাওঁ। নাৰিকল আধা ওলাই থৈছোঁ মই, কাটি মিঠা আছে নাৰিকল আধা উলিয়ালে আৰু আধা ওলাও। মিঠা আছে যে বোলে খোলা উলিয়াই যাম। গোটাখিনি খাই মেলি দিলোঁ, কাটি আছে অলপ পিছত খুৱাম আৰু চাহ বনাই। এতিয়া চাহ এটা ভাল চিৰিয়েল দিয়ে দেই। মই মানে বহুত মানে ভক্তিমূলক চিৰিয়েল দিয়ে, বহুত ভাল লাগে মোৰ। সেই চিৰিয়েলটো মানে মিছ কৰা নহ'ব। কেইটামান নাৰিকল উঠালোঁ, খাওঁ নাৰিকল মিঠা যে সেইকাৰণে খাবলৈ ভাল লাগে আৰু বৰ্তমান ভল্টেজ অলপ কমে, এবাৰ 12হে মানে সেই অৱস্থা। খাওঁ ৰাতিপুৱা যাতে ক্ৰীম বনাইছিলে, ক্ৰীম বনাইছে মই আকৌ অকণমান মুড়ি ভিজাই খাম। মায়ে দুপৰীয়া বনালে কাচকল আলুৰে মাছ বনাইছে, তিতাকেৰেলা ভাজি, ভাতকেৰেলা ভাজি, দালি কৰি। মানে আজি হ'ল 3-4 দিনমান আগত দেখুৱাইছোঁ যে কাচকল মাছেৰে বনাইছে দেই। দুপৰীয়া মানে দেউতা খাবলৈ বহিছে, চুলি পৰিছে। চুলি পৰিটো দেউতাই নাখায় ভাত, আকৌ এক্সট্ৰাকৈ নতুন ভাত মায়ে মানে দিছে দেউতাক খাবলৈ। তাতেও মানে দেউতা মানে খোৱাই নাই এদিন চব্জি। এইফালে যিটো গাখীৰৰ লগত ভাত খাই দিয়ে, অকণ কিবা ভাজি কৰিছিলোঁ নেকি মই, ভাজিৰ লগত ভাত খাই গাখীৰৰ লগত ভাত খাই দিছে আৰু চব্জি খোৱাই নাই। মানে কাচকলৰ মাছ দেউতাই বনাব দিছিলে দেই, তেনেকৈ যোনে বনাব দিছে তেখেতে মানে খুৱাবই পৰা নাই। সেইকাৰণে মায়ে আজি আকৌ চেম বনাইছে। সেইদিনা লোকেল মাছ মানে আছিলে, আজি চালানী মাছ। ভালে হৈছে, কিন্তু সেইদিনা হোৱা নাই আৰু মই অকণ দিয়াই লওঁ। দাদাই আনিছিলে পাপৰ, চুঙা পাপৰ নাভাজো এতিয়া। গাজি মানে পাপৰ দিলে একদম বৰ ভাল পায় খাবলৈ দেই। মুৰ্গীও শেষ মাছ, সিহঁতক ক'ব লাগিব মুৰ্গী আনিবলৈ। কেতিয়াবা মানে মাৰ কাৰণে চাহ বেছি হৈ যায় দেই। মাক কৈছে চাহ নানিলে অকণমান যে দিওঁ আৰু অলপ কেতিয়াবা অকণি হৈ যায়। এই আজি কি অকণমান হৈছে আৰু খাই দিলে মাকৰ গৰম চাহ খাব নোৱাৰোঁ। বেছি মানে কমকৈ বনাব দিছিলে, বেছিহে হৈ গৈছে, মানে অকণমান বেছি হৈ গৈছে অকণমান। এয়া চাওক, আৰু এইফালে মই মুড়ি ভিজাই লৈছোঁ আৰু এই ক্ৰীম বনাইছোঁ। সেয়ে খাম আৰু যাওঁ তাতেই গৈ খাওঁ লাহে লাহে, চিৰিয়েল চাই কামত খাওঁ। আৰু কলো লৈ যাওঁ দুটামান, কল আনিছোঁ তেতিয়া। কাইলৈ মানে পূৰা কেঁচা আছিলে, আজি মানে পূৰা পকি গৈছে। বেছি অকণমান নৰম হ'লে ভাল লৈ যাওঁ। মাহঁতে খাব, মই এটা খাম। তো গাইজ, তোমাৰ গাৰ্গীয়ে শুই আছে নাংগ পাংগ হৈ, তাতে শুৱাইছিলোঁ আৰু ইয়াতে আনি খোৱালোঁ আৰু সাৰ পাত শুই আছে। দুপৰীয়া আছে, ঘৰত যাব বেছি টাইম হোৱা নাই, 10টা খাব আৰু তোমাৰ এইফালে ভাত বনালে অলৰেডি। দুপৰীয়া যিটো চব্জি চব আছে, তো সেইবোৰে খাম। দাদা গৈছে ৰাইচ আমিয়ে খাব লগা ঘৰত, খাই মেলি পটককৈ হৈ যাম আৰু মই আৰু যাম ঘৰত, যাম আৰু মাৰ ঘৰত। অকণমান কাম আছে আৰু এতিয়া হৈছে খেতিৰ ছিজন, তো ঘৰত অকণমান গৈ আহোঁ আৰু গৰমো পৰিছে। আম কঁঠাল খাই আহোঁ, ঘৰৰ গছৰ আমাৰ গাৰ্গীও খাব মামৰ ঘৰত আম কঁঠাল। তো যি নহওক, ব্লগটো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব
আৰু কমেণ্ট কৰি জনাব কেনেকৈ হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।